গেছ এচিডিটিৰ সমস্যা নিশ্চয় আপোনাৰো আছে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ঔষধ আপুনিও গ্ৰহণ কৰে, কিন্তু এবিধ পানীয়ই নিৰাময় কৰিব এই সমস্যা। ৰান্ধনীশালৰ এবিধ অপৰিহাৰ্য উপাদান হৈছে মেথি গুটি। মছলাজাতীয় এবিধ উপাদান ঔষধি গুণসম্পন্ন। পাঁচফোৰণৰ 5বিধ মছলাৰ ভিতৰত অন্যতম হৈছে মেথি গুটি। মেথি দাইলত দি শাক হিচাপে বা ইয়াক তিয়াই ৰাখি পানীখিনিও খাব পৰা যায়। মেথি তিয়াই ৰখা পানীয়ে স্বাস্থ্যৰ বাবে বহুষধ হিচাপে কাম কৰে। আমাৰ দেশত বিভিন্ন ধৰণৰ হৰমনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে মেথিয়ে। অৱশ্যে মেথি তিয়াই ৰখা পানী খালী পেটতহে খোৱা উচিত। যিসকলৰ ব্লাড ছুগাৰৰ সমস্যা আছে তেওঁলোকে মেথি তিয়াই ৰখা পানী খালে যাদুৰ দৰে উপকাৰ পাব। নিয়ন্ত্ৰণত থাকিব ব্লাড ছুগাৰৰ মাত্ৰা। মেথি তিয়াই ৰখা পানী আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। ছালৰ পৰা কলা দাগ দূৰ কৰি উজ্জ্বলতা বৃদ্ধি কৰাত বিশেষভাৱে সহায় কৰে এইবিধ পানীয়ই। চুলিৰ ক্ষেত্ৰতো মেথি খুবেই উপকাৰী। নতুন চুলি গজাৰ ক্ষেত্ৰত মেথিয়ে বিশেষভাৱে সহায় কৰে। মেথিয়ে চুলি মজবুত কৰাৰ লগতে কলা, ঘন আৰু মসৃণ হোৱাত সহায় কৰে। তদুপৰি চুলি সৰাৰ পৰা সকাহ পাবলৈ মেথি ব্যৱহাৰ কৰিব পাৰে। মেথিয়ে কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে, ফলত হৃদৰোগৰ আশংকা কমে। যিসকলৰ কলেষ্টৰেলৰ সমস্যা আছে তেওঁলোকে পুৱাই খালী পেটত মেথি তিয়াই ৰখা পানী খালে উপকাৰ পাব। মেথিয়ে ওজন হ্ৰাস কৰাতো সহায় কৰে। বদহজমৰ সমস্যা, এচিডিটি, গেছ আদিৰ দৰে সমস্যাই দেখা দিলে নিতৌ খালী পেটত মেথি তিয়াই ৰখা পানী খাব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NETV।